যোৱাকালি কি কাৰণত কি কৰিলে আমি নাজানো। এই আমাৰ ঢিঙত যিটো আমাৰ আন্দোলন চলি আছিল, এজনী 14 বছৰীয়া যুৱতীক বলৎকাৰ হেৰিয়াত আন্দোলন চলি আছিল। তাৰ মাজতে তেওঁলোকে আমাক জনালে যে বাঘটো ট্ৰেংকুলাইজ কৰিছে। ট্ৰেংকুলাইজ কৰাৰ পিছত বাঘটো ইয়াৰ পৰা তেওঁলোক লৈ গ'ল। আজি আমি গম পাইছোঁ বাঘটো ইতিমধ্যে চিৰিয়াখানাত মৃত্যু হৈছে। গতিকে এইটো আমি ধিক্কাৰ দিছোঁ ঢিংবাসীয়ে। আজি এটা বাঘৰ লগত তেওঁলোকে কোটি কোটি টকা খৰচ কৰাৰ পিছত তেওঁলোকে বাঘটো মৃত্যুমুখলৈ ঠেলি দিলে। গতিকে আমি দাবী জনাইছোঁ ইয়াৰ লগত যিসকল জড়িত আছিল সকলোকে অতি সোনকালে তেওঁলোকে চাকৰিৰ পৰা অব্যাহতি দিব লাগে। যেতিয়া এটা বাঘ সুৰক্ষা দিব লাগে তেনেকুৱা অফিচাৰ অসমত প্ৰয়োজন নাই বুলি আমি ভাবিছোঁ। আৰু লগতে ইয়াৰ ওপৰত উচিত তদন্ত কৰি দোষী ব্যক্তিক শাস্তি দিব লাগে। ইয়াত যোনে নাথাকক কিয়। তেওঁলোকে ট্ৰেংকুলাইজ কৰিছে। আগতে তেওঁলোকে কৈ আছিল বোলে 45 দিনলৈকে ট্ৰেংকুলাইজ কৰিব নোৱাৰে। তেওঁলোকে ট্ৰেংকুলাইজ কৰোঁতে কোন জেগাত কৰিব লাগে সেইকাৰণে তেওঁলোকে জেগাটো বেলেগ জেগাত কৰিব পৰা নাই নে ট্ৰেংকুলাইজ কৰা নাই। যদি কালি তেওঁলোকে পাইছিলে তেনেহ'লে বাঘটো কিয় কৰে মৰিল। ইমান এক্সপাৰ্ট অহাৰ পিছত ইয়াত 100খন গাড়ী তেওঁলোকে ঘূৰাইছে। ইয়াত হোটেলত খাইছে, তেওঁলোকে মাছে মাংস দিনে ৰাতিয়ে খাইছে। খোৱাৰ পিছত অত টকা তেওঁলোকে খৰচ কৰিছে, কৰি পেলাই এটা আমাৰ জীৱ তেওঁলোকে নিধন কৰিলে, যিটো ভাৰতৰ প্ৰতীক বুলি কৈ আছে। গতিকে ভাৰতৰ প্ৰতীক তেওঁলোকে নিধন কৰিছে। গতিকে এইটো কোনো কাৰণে সহ্য কৰা নহ'ব। আৰু আমি আজি আমাৰ ঢিঙত আন্দোলন চলি আছে। গতিকে আমি এইটো লগত আমি বাঘৰ আন্দোলন কৰিব নোৱাৰোঁ। গতিকে এইটো আমাৰ জাতিৰ কথা আছে। এজনী ছোৱালীক ধৰ্ষণ কৰিছে, কিন্তু ইয়াৰ পিছত যদি বিভাগীয়ভাৱে তেওঁলোকৰ ওপৰত একশ্যন নলয় তেতিয়াহ'লে আমি ঢিংবাসীয়ে কিন্তু ইয়াৰ ওপৰত প্ৰতিবাদ কৰিম। হয়, যোৱাকালি প্ৰায় 2 মাহ কাল আমাৰ ইয়াত ঢেকীয়াপতীয়া বাঘৰ যি সন্ত্ৰাস আছিল, 2 মাহৰ পিছত বহু কষ্টৰ মূৰত ৰাইজৰ সহযোগত যোৱাকালি ট্ৰেংকুলাইজ কৰি নিলে। আমি নিশ্চয়কৈ ইয়াৰ আমাৰ ঢিঙৰ মাছমজিয়াদি লৈ যোৱা আমি দেখিলোঁ এটা বাকচৰ ভিতৰত, প্ৰায় বন্ধ বাকচৰ ভিতৰতে নিয়া বুলি ক'ব লাগিব। যে আজি ঠিক এঘণ্টা আগত আমি গম পালোঁ যে বাঘটো ঢুকাল চিৰিয়াখানাত গৈ। বোধকৰোঁ চিৰিয়াখানা কৰ্তৃপক্ষই বাঘটো ট্ৰেংকুলাইজ কৰিছে, তেওঁলোকৰ নিৰ্দেশতে চাগে তেওঁলোকৰ পৰিকল্পনাৰ মতে বাঘটো লৈ গৈছে, এইটো হয়। কিন্তু তেওঁলোকৰ পৰিকল্পনা চাগে ক'ৰবাত ভুল হ'ল, যাৰ কাৰণে বাঘটো আজি নিধন হ'বলগীয়া হ'ল, মৃত্যুমুখত পৰিবলগীয়া হ'ল। এইটো এটা বৰ পৰিতাপৰ কথা। আৰু ঢিংবাসীয়ে আমি এইটো গৰিহণা দিছোঁ। এইসকলক যিসকলে তেওঁলোকৰ পলিচি মতে বাঘটো ইয়াৰ পৰা লৈ গৈছিলে, আমি 2 মাহ বাঘটোৰ লগত মানে পৰোক্ষভাৱে আমি জড়িত হৈ আছিলোঁ ঢিংবাসী ৰাইজ। আৰু কালি বৰ উৎফুল্লিত হৈছিলোঁ, বাঘটো সুকলমে ট্ৰেংকুলাইজ কৰি লৈ গৈছিল। কিন্তু আজি যেতিয়া গম পালোঁ যে বাঘটো মৃত্যুমুখত পৰিল, এইটো এটা উচ্চ স্তৰীয় এটা তদন্ত হ'ব লাগে। আমি বন বিভাগক এইটো আহ্বান জনাইছোঁ ঢিঙৰ পৰা, আৰু দোষীয়ে শাস্তি পাব লাগে।